মাহ গোপিনীসকলে নামঘৰত এই ভাদ মাহত নাম লয় আৰু প্ৰত্যেক ঘৰ গৃহস্থীৰ ফালৰ পৰা এদিনকৈ আমি শৰাই দিওঁ। আজি আমি শৰাই দিবলৈ আগবাঢ়িছোঁ। আমি আমাৰ ঘৰখনে আৰু লগতে মোৰ ভণ্টি ঋতুপৰ্ণা হাজৰিকা, তেওঁৰ পৰিয়াল, আমি এই দুই ঘৰে মিলি পেলাই আজি নামঘৰত আমি শৰাই দিছোঁ। ভাদ মাহ উপলক্ষে গোপিনীসকলে নাম ল'ব, আমি সেৱা ল'ম। এই গোটেই ভাদ মাহটোৱে ভাল লাগে, গোপিনীসকলৰতো আৰু বেছি ভাল লাগিব। ব্যস্ততাৰ কাৰণে হয়তো বেছি সময় দিব নোৱাৰোঁ। আমি অকণমান ঘৰখন আমাৰ নামঘৰৰ পৰা কিছু দূৰত হোৱাৰ কাৰণে আমি অলপ সময় দিব নোৱাৰোঁ। তাৰ কাৰণে আমি দুখিত। অৱসৰৰ পিছত নিশ্চয় নামঘৰৰ কাম কৰি যোৱাৰ কাৰণে যথেষ্ট সময় দিবলৈ সক্ষম হ'ম চাগে। গতিকে এই 3টা বছৰ অকণমান ৰাইজে যাতে আমাক দোষ নধৰে, কাৰণ আমি যিমান সময় দিব লাগিছিলে সিমান সময় দিব পৰা নাই। ঘৰুৱা ব্যস্ততা, সামাজিক ব্যস্ততা তথা বিভিন্ন দায়িত্বৰ কাৰণে। তথাপিও আজি দেওবাৰ আমি শৰাই ভাগ আগবঢ়াইছোঁ। আমি এতিয়া যাম। আজি আমি নামঘৰ ভাগ মুচিব লাগিব ধুনীয়াকৈ, আৰু মোচাৰ লগতে মগু বুট দিওৱা মেলোৱা কামখিনি কৰি আমি শৰাই কামখিনি আজি কৰিম। আহক আমি আমাৰ বিষ্ণুপুৰ প্ৰাথমিকৰ, লেহুগাঁৱৰ অন্তৰ্গত বিষ্ণুপুৰ প্ৰাথমিকৰ দিনটোৰ যি ভাদমহীয়া নাম, সেই নাম ভাগ আপোনালোকক দেখুৱাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম। আমাৰ গাঁৱৰ নামঘৰলৈ অহাৰ পথটো দেখুৱাইছোঁ আপোনালোকক। পুৰণা ঘৰ হৈ পেলাই আমি আহিছোঁ এনেকৈ। এই নামঘৰ খুব ভাল পাইছোঁহি। এটি খুব সুন্দৰ নামঘৰ। ইয়াৰ পৰিৱেশ আপোনালোকক দেখুৱাম। এয়া আমাৰ নামঘৰৰ প্ৰৱেশ পথ। খুব সুন্দৰ দীঘলীয়া এটি প্ৰৱেশ পথ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষ্ণুপুৰ প্ৰাথমিক লেহুগাঁৱৰ এটা সুন্দৰ দীঘলীয়া পথ। আজি এমাহৰ আগতে এই নামঘৰতে সাৰ্বজনীনভাৱে ভাগৱত পাঠ অনুষ্ঠিত হৈ গৈছিলে, আৰু অন্তিম দিনা নৃসিংহ যাত্ৰা ভাওনা ভাগ মঞ্চস্থ কৰা হৈছিলে। সেয়া আপোনালোকক ইতিমধ্যে আমি মোৰ চেনেলৰ তৰফৰ জৰিয়তে আপোনালোকক দেখুৱাব মই সক্ষম হৈছিলোঁ। ইতিমধ্যে গোপিনীসকল আহি পেলাই নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিছে। মানে দেখিছে সুন্দৰ এটি নামঘৰ, বিষ্ণুপুৰ প্ৰাথমিকৰ সুন্দৰ পৰিৱেশ। ইয়াত আমি দেখুৱাম গোপিনীসকলে কেনেদৰে আগবেলাৰ ভিতৰতে সম্পূৰ্ণ মগু বুট ধোৱাৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ কামখিনি সমাপন কৰে। এয়া নামঘৰৰ সন্মুখভাগ খুব সুন্দৰভাৱে সজোৱা হৈছে। ইতিমধ্যে নামঘৰৰ মোচা কামখিনি আমি আৰম্ভ কৰিছোঁ। সকলোৱে মিলি জুলি নামঘৰ মুচিব লাগিব পাৰিছোঁ। ইয়াৰ সকলো গোপিনীৰ লগতে ঋতুপৰ্ণায়ো মুচিবলৈ সহায় কৰি দিছে। আমি নামঘৰৰ ভিতৰ ভাগলৈ আমি সোমাই আহিছোঁ। এটি সুন্দৰ ভিতৰৰ যিটুকুৰা স্থানত আমাৰ প্ৰসাদ ধোৱাৰ কামখিনি সমাপন কৰা হয়। দেখা পোৱা গৈছে সকলোৱে একেলগতে মিলি প্ৰসাদ ধোৱাৰ কাৰ্যসূচী সম্পূৰ্ণ কৰাত আগবাঢ়িছে। বৌহঁতো আহিছে, তেওঁলোকে প্ৰসাদ ধোৱাৰ কামখিনি আগবেলাৰ ভিতৰতে সম্পন্ন কৰা হয়, যাতে গোপিনীসকলে আহি পেলাই 3 বজাৰ লগে লগে নামত বহিব পাৰে। আমিও সকলোৱে সহযোগ কৰি দিছোঁ।